Hello students, আজি ভিডিঅ' আমি ডিসকাস কৰিব গৈছো ৰিচেকিংৰ বিষয়ে। তো যিসকল ছাত্ৰ-ছাত্ৰী HS 2025ত তেওঁলোকে ভৰামতে নম্বৰ পোৱা নাই, তেওঁলোকে ৰিচেকিং কৰিব পাৰিব। তো ৰিচেকিংটো কিদৰে কৰিব এই কমপ্লিট প্ৰসেছটো মই দেখাবলৈ গৈ আছো। তেন্তে হা ভিডিঅ'টো ষ্টাৰ্ট কৰো। তো এতিয়া কি হ'ব, তোমাকে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত যোৱা, তাতে এটা লিংক পাবা। প্ৰথমতে চাই লোৱা বস্তুখিনি কেনেকৈ কৰিব লাগিব, তাৰ পিছত ভিডিঅ'টোৰ ডেসক্ৰিপচনত যোনটো লিংক আছে তাত গলে তোমালোকে প্ৰসেছটো ষ্টাৰ্ট কৰিব পাৰিবা। এতিয়া তাত লিংকত যোৱাৰ লগে লগে এইখিনি চোৱা। প্ৰথমতে তোমালোকৰ কি আহিব, এন্টাৰ ৰোল। তোমালোকৰ ৰোলটো বেলেগকে আছে, নাম্বাৰটো বেলেগকে আছে, মানে একেলগে থাকিলেও ৰোলটো ইয়াত বেলেগকে লিখিব লাগিব আৰু নাম্বাৰটো বেলেগকে লিখিব লাগিব। তাৰ পিছত ৰেজিষ্ট্ৰেচন নাম্বাৰ, ইয়াতে ফিল আপ কৰোঁতে বহুতে ভুল কৰে। প্ৰথমতে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেচন নাম্বাৰটো ভৰাব লাগিব, তাৰ পিছতে তোমালোকে কি কৰিব লাগিব, সেশনটো ভৰাব লাগিব। এতিয়া উদাহৰণস্বৰূপে চাবা যে আমাৰ ৰেজিষ্ট্ৰেচন ধৰিলো, মই ৰেজিষ্ট্ৰেচন নাম্বাৰটো মোৰ 123456 আৰু ইয়াতে স্ল্যাশ এটা দিব লাগিব, তাৰ পিছত লিখিব লাগিব যে আমাৰ যোনটো সেশন আছে, সেশনটো ধৰা 2023 2024 ধৰিছো, হয়তো সবৰে বেলেগ বেলেগ হ'ব পাৰে। এইটো চাই ল'বা, তোমালোকে এডমিট কাৰ্ড খনতে এইটো বস্তু পাই যাবা। তাৰ পিছত আমি লগইন যোনটো অপচন আছে তাত ক্লিক কৰিলে আমাৰ বেলেগ এটা পেজত লৈ যাব। ইয়াতে বেলেগ এটা পেজ দুখৰ আগতে এটা কথা ডিসকাস কৰি লওঁ। তলত লিখিছে চোৱা, ৰিচেকিং অফ আনসাৰ স্ক্ৰিপ্ট এলং উইথ অবটেনিং স্ক্যান কপি of answer script for higher secondary final examination 2025. এটা বহুতে খুদি আছিল যে মই কি কৰিম, ৰিচেকিং নকৰো, কিন্তু মোক জাস্ট কি লাগে, মোক আনসাৰ স্ক্ৰিপ্টখন লাগে, আনসাৰ শিটখন লাগে, তাৰ পিডিএফটো লাগে। মই কিন্তু ৰিচেকিং কৰিব বিচৰা নাই। কিন্তু এইবাৰ কি হৈছে, নিয়মটো চেঞ্জ হৈছে। আগৰবাৰলৈকে হেতু আছিল যে কোনোবা যদি আনসাৰ স্ক্ৰিপ্ট বিচাৰে হেতু বেলেগকে এপ্লাই কৰিব লাগিব, বা ৰিচেকিং কৰালে বেলেগকে এপ্লাই কৰিব লাগিব। তো যোনটো যাৰ মন যায় তেনেকৈ কৰিছিল। কিন্তু এইবাৰ হেতু সিস্টেম দিয়া নাই। এইবাৰ কি কৰিব লাগিব, ৰিচেকিং হ'ব, লগতে আনসাৰ স্ক্ৰিপ্টখনো দিয়া হ'ব। এতিয়া আহিছো নেক্সট ষ্টেপলৈ। তো নেক্সট ষ্টেপত কি হ'ব, তোমালোকৰ নিজৰ নিজৰ ইমেইল আইডিটো দিব লাগিব। ওপৰত দেখিছা ইয়াতে 00@gmail.com, জাষ্ট মই এক্সাম্পলৰ কাৰণে ইয়াত দিছো। তাৰ পিছতে তলত দিব লাগিব তোমালোকৰ ফোন নম্বৰ। তোমালোকৰ ফোন নম্বৰ 8638, জাষ্ট এক্সাম্পলৰ কাৰণে দেখাইছো। তাৰ পিছত কৰিব লাগিব সাবমিট। তো সাবমিট কৰাৰ লগে লগে কি হ'ব, দুটা ভেৰিফিকেশন কোড যাব। এটা যাব ইমেইলত আৰু এটা যাব তোমালোকৰ ফোন নম্বৰত। দুটা ভেৰিফিকেশন কোড যাব। এটা নেক্সট পেজত আহিবা। তো নেক্সট পেজত চোৱা, নেক্সট পেজত কি দিছে, যোনটো ইমেইলত ভেৰিফিকেশন কোড যাব সেইটো তোমালোকে কি কৰিব লাগিব, ইয়াত ভৰাব লাগিব, ওপৰত ভৰাব লাগিব এন্টাৰ ইমেইল ভেৰিফিকেশন কোড। আৰু তলত যোনটো ফোনত ভেৰিফিকেশন কোড যাব সেইটো তোমালোকৰ ফোনত ভৰাব লাগিব, মানে ইয়াত ভৰাব লাগিব, তলত সেকেন্ড স্লটটো যোনটো আছে তাত ভৰাব লাগিব। তাত ভৰাই পেলাই কি কৰিব লাগিব, সাবমিট কৰিব লাগিব। এটা সাবমিট কৰাৰ লগে লগে তোমাৰ নাম চাম নিজে নিজে আহি যাব। তো ইয়াতে চোৱা, ইয়াতে তোমালোকে প্ৰিন্টটো কৰিব পাৰা। তো ইয়াতে চোৱা, ইউ হেভ লগড ইন সাকসেসফুলি। ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াত তোমালোকৰ দিয়া থাকিব, ৰোল নাম্বাৰ বিলাক চব, কেণ্ডিডেট নেম চেম গোটেইখিনি ইয়াতে পাই যাবা। এতিয়া তাৰ পিছতে হ'ব কি, তোমালোকৰ ডিজিটেল মাৰ্কশ্বিট যোনখন আছিলে, মানে যোনখন অলৰেডি তোমালোকে ধৰা ৰিজাল্ট চেক কৰোঁতে যোনটো পিডিএফ তোমালোকে ডাউনলোড কৰিছিলা, বা স্ক্ৰীনশ্বটো চলি যাব। তো তোমালোকে এইখন কি কৰিব লাগিব, আপলোড কৰিব লাগিব। ইয়াত দেখিছা চুজ ফাইলত পাৰাৰ লগে লগে তোমালোকৰ গেলেৰীত লৈ যাব। তো গেলেৰীৰ পৰা তোমালোকে ইয়াত ধুনীয়াকৈ আপলোড কৰিলেই হ'ল। তাৰপিছত ইয়াত দিছে ছাবজেক্ট লিষ্ট। তো ইয়াতে কৈছে যে ছাবজেক্ট লিষ্ট তলত আছে, সেইখিনি ডিছকাছ কৰিম। ইয়াতে নন ৰিফাণ্ডেবল ₹500 পাৰ ছাবজেক্ট। এতিয়া তোমালোকে ৰিচেকিং কৰাবলৈ মই আগতো কৈছিলোঁ, পাৰ ছাবজেক্ট তোমালোকে কিমান দিব লাগিব, 500 দিব লাগিব। আৰু ইয়াতে লিখি দিছে নন ৰিফাণ্ডেবল, ইয়াতে কোনো ধৰণৰ ৰিফাণ্ড কৰা নহয়, পইচাটো ঘূৰাই দিয়া নহয়। এতিয়া চোৱা, ইয়াতে তলত আহিব তোমালোকৰ ছাবজেক্টবিলাক আহি যাব। তোমালোকৰ নিজৰ নিজৰ কি কি ছাবজেক্ট লৈছিলা তাৰ ছাবজেক্ট আহি যাব। ইয়াতে ধৰা আৰ্ট চিষ্টেমৰ মই দেখাইছোঁ, সায়েন্স চিষ্টেমৰ তেনেকৈ যি ছাবজেক্ট আছিলে তেওঁলোকৰ সেইটো দেখাই দিব। ইয়াতে তেওঁৰ ইংলিছ আছিলে, MIL আছিলে, পলিটিকেল চায়েন্স আছিলে, ইকনমিক্স, এডুকেশ্যন আৰু ছচিয়লজি। তো তোমালোকৰ কোনকেইটা তোমালোকে কৰিব বিচাৰা। তো ইয়াতে চোৱা, ইংলিছৰ প্ৰথমতে তেওঁ বিচাৰে ইংলিছৰ কৰিবলৈ, তো ইংলিছত ক্লিক কৰিছে। পলিটিকেল চায়েন্স বিচাৰিছে, পলিটিকেলত ক্লিক কৰিছে। এডুকেশ্যন বিচাৰিছে, এডুকেশ্যনত ক্লিক কৰিছে। তো যোনকেইটা তোমালোকে ক্লিক কৰিবা সেইকেইটা তোমালোকৰ মানে দিবলৈ মানে কৰিব পাৰিবা। আৰু তাৰপিছত তোমালোকে কি কৰিব লাগিব, সেইকেইটা ছাবজেক্ট ক্লিক কৰি পেলাই ছাবমিট বটনত ক্লিক কৰিব লাগিব। এতিয়া ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ এনেধৰণৰ ইণ্টাৰফেচ আহিব, য'ত লিখা থাকিব, এতিয়া তেওঁ 3টা ছাবজেক্ট চুজ কৰিলে, পাৰ ছাবজেক্ট 500কে হ'লে 3টা ছাবজেক্টৰ 1500 হয়। ইয়াত দেখিছা পে 1500। তো পে 1500 তোমালোকে কি কৰিব পাৰা, ক্ৰেডিট ডেবিট কাৰ্ডৰ পৰা পে কৰিব পাৰা। আৰু নেট বেংকিং আছে যদি নেট বেংকিং কৰিব পাৰা, বা ৱালেট দি পেলাই তোমালোকে পেমেণ্টটো কৰিব পাৰিবা। এতিয়া গোটেইখিনি ডিটেইলছ হৈ গ'ল। তোমালোকে জাষ্ট পেমেণ্টটো কৰাৰ পিছতে তোমালোকৰ যোনটো এপ্লিকেশ্যন আছে সেইটো ছাবমিট হৈ যাব। আৰু তোমালোকে পিছৰ প্ৰচেছিঙত ইয়াত কৈছে যে 30 ডেজৰ পিছত তোমালোকৰ মানে 30 ডেজৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো দিয়া হ'ব। আৰু সেইটো কিহেদি দিব,
তোমালোকৰ তাত হয়তো মেছেজ আহিব পাৰে নহ'লে ইমেইলত PDF টো তোমালোকৰ ইমেইলতো দিব যোনটো ইমেইল ID তোমালোকে দিবা তাত সেইটো ইমেইল আইডিতে তোমালোকৰ কি হ'ব যোনটো আনসাৰ শিট আছে সেইটো তাৰে তোমালোকৰ PDF টো তাত পাই যাবা লগতে তোমালোকৰ ৰিজাল্টটো পাই যাবা যদি নম্বৰ বাঢ়ে তাতে পাই যাবা হা তাত গোটেইখিনি ডিটেইলছ তোমালোকৰ মেইল যোগে তোমালোকক পঠোৱা হ'ব আৰু হয়তো টেক্সট মেছেজতো পঠাব পাৰে ৰিজাল্টটো তোমালোকৰ বাঢ়িছে নে নাই সেইটো তাত পাই যাবা তো এইখিনি আছিলে আজি ভিডিঅ'টো তো ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে তাত গৈ তোমালোকে এপ্লাই কৰিব পাৰা তো আজি ভিডিঅ'তে শেষ কৰিলোঁ কি পঢ়িছিলা